এই সমীকৰণটো সমাধান কৰি xৰ মানটো উলিয়াব লাগে ইয়াতে সমীকৰণটোত আমি যদি চাওঁ বাওঁফালে দিয়া আছে √1n 144/25 আমি এই অংশটোৰ যেটো বৰ্গমূল আছে বৰ্গমূলটো প্ৰথমে উলিয়াই লম আমি যদি বৰ্গমূলৰ ভিতৰৰ অংশটো চাওঁ এই অংশটো হৈছে এটা মিশ্ৰ ভগ্নাংশ বা মিক্সড ফ্ৰেকশন আৰু এই যেটো মিশ্ৰ ভগ্নাংশ আছে এই মিশ্ৰ ভগ্নাংশটো প্ৰথমে আমি লৈ যাম অপ্ৰকৃত ভগ্নাংশলে অপ্ৰকৃত ভগ্নাংশলে নিবৰ কাৰণে আমাৰ নিয়মটো আছিল আমি 1ৰ লগত 25 টো কৰিব লাগিব পূৰণ আৰু পূৰণ কৰি যেটো সংখ্যা পাম সেই সংখ্যাটোৰ লগত 144 টো কৰিব লাগিব যোগ এতিয়া 25 ৰ লগত যদি 1 টো ইনটু কৰো বা পূৰণ কৰো তেতিয়া হলে হ'ব 25 25ৰ লগত আমি যোগ কৰিব লাগিব 144 144 যদি যোগ কৰি দিও তেতিয়া হলে যোগফলটো হ'ব 961169 তেতিয়া হলে আমাক দিয়া √ৰ ভিতৰত দিয়া মিশ্ৰ ভগ্নাংশটো যদি আমি অপ্ৰকৃত ভগ্নাংশলৈ নিও তেতিয়া হলে আমি পাম 169 /25 এটো হৈছে আমাৰ অপ্ৰকৃত ভগ্নাংশৰ ৰূপটো সমান চিন আছে সমান চিন দিম আৰু সমান চিনৰ বাওঁফালে আমি লিখিম x/5 এতিয়া আমি বৰ্গমূল লম বৰ্গমূলটো ল'ব লাগিব আমি ভগ্নাংশৰ হৰ আৰু লব দুইটাতে বৰ্গমূল ল'ব লাগিব হৰটো দিয়া আছে আমাক 1 লবত দিয়া আছে 169 গতিকে √169 হ'ব তলত দিয়া আছে হৰ দিয়া আছে 25 আমি 25ৰো বৰ্গমূল ল'ব লাগিব আৰু বৰ্গমূল ল'ম আৰু যেটো হ'ব x/5ৰ সমান এতিয়া আমি বৰ্গমূল ল'ম বৰ্গমূল ল'লে 169ৰ বৰ্গমূলটো হৈছে 13 গতিকে আমি লিখিব লাগিব 13 25ৰ বৰ্গমূল হয় 5 = 5 = x/5 এতিয়া আমি দেখিলো যে দুইফালে 5 আছে দুইফালে হৰত 5 আছে গতিকে 5 কেইটা আমি কাটি দিলো কাটি দিয়াৰ লগে লগে আমি পালো যে x = 13 তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ টো আমাৰ শুদ্ধ উত্তৰটো হ'ব যেটো হৈছে 13 বা 13